নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনক লৈ বৃহৎ ঘোষণা যিসকলে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ পৰা বঞ্চিত হৈছে বা পোৱা নাই তেওঁলোকে এই বিশেষ কেইটামান কাম কৰিলে তেওঁলোকে 18 নং কিস্তি ধন লাভ কৰিব তাৰ বাবে ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক আৰু নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ যিসকল ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ অধীনত এপ্লাই কৰিছিল তেওঁলোকলৈ নতুন আপডেট আৰু অৰুণোদয় আঁচনি 3.0 ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব কত আবেদন কৰিব লাগিব কত ফৰ্ম পাব হবিক জানিব এই ভিডিঅৰ মাধ্যমত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মহিলাসকলক প্ৰতি মাহে 2100 টকাকৈ দিব আৰু 500 টকাত গেছ চিলিণ্ডাৰ প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি লওক তো বলক ভিডিঅটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ বন্ধুবান্ধৱীসকল 5 অক্টোবৰ তাৰিখে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন প্ৰেৰণ কৰিলে ডিবিডিৰ মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু এতিয়ালৈকে বহুত কৃষকৰ একাউণ্টত এই টকাটো সোমোৱা নাই তাৰ কাৰণ কি আৰু কি কৰিলে এই টকাটো পাব অৰ্থাৎ 2000 টকা লাভ কৰিব গতিকে বন্ধুবান্ধৱীসকল নতুন এটা আপডেট আহিছে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিল যে যিসকলে কৃষক হয় যোগ্য কৃষক হয় তেওঁলোকে 5 অক্টোবৰ তাৰিখৰ আগতে ইকেআইচি সমূহ কমপ্লিট কৰিবলৈ কৈছিলে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ কৈছিলে আৰু মাটিৰ জমাবন্দী যদি আপডেট দিয়া নাছিলে তেনেহলে আপোনালোকক সেইখিনি কাম কৰিবলৈ আহ্বান জনাইছিলে যিসকল কৃষকে সেইখিনি কাম কৰিছে তেওঁলোকে লাভ কৰিছে 18 নং কিস্তি ধন তেওঁলোকৰ বেংক একাউণ্টত ডিবিডিৰ মাধ্যমত আৰু যিসকলে সেইখিনি কাম কৰা নাই তেওঁলোকে কিন্তু এতিয়ালৈকে 18 নং কিস্তি ধনৰ পৰা হয়তো বঞ্চিত হৈ আছে আৰু বন্ধুবান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে হেল্পলাইন নম্বৰ মুকলি কৰিছে যিসকল কৃষকে 18 নং কিস্তি ধন পোৱা নাই তেওঁলোকে কিহৰ বাবে পোৱা নাই অভিযোগ দিব পাৰিব বিশেষ নম্বৰ মুকলি কৰিছে আপোনালোকে সবিশেষ হেতু নম্বৰৰ জৰিয়তে জানিব পাৰিব আৰু বন্ধুবান্ধৱীসকল বহুত কৃষকৰ হয়তো মোবাইলত মেছেজ অহা নাই 2000 টকা ডিপোজিট বুলি কিন্তু তেওঁলোকৰ বেংক একাউণ্টত জমা হৈছে কাৰণ বহুত এনেকুৱা হিতাধিকাৰী আছে তেওঁলোকৰ মোবাইলত মেছেজ সমূহ নাই যোৱা বা কিবা কাৰণত তেওঁলোকৰ বেংকত কিন্তু জমা হৈছে গতিকে আপোনালোকে যদি পোৱা নাই পোন প্ৰথমতে নিজৰ বেংক একাউণ্টটো এবাৰ চেক কৰি লওক কাৰণ মোৰ ঘৰৰ ওচৰৰে এজন তেনেকুৱা হৈছে তেওঁৰ মোবাইলত মেছেজ অহা নাই কিন্তু তেওঁ গৈ বেংকত যেতিয়া চেক কৰিলে তেওঁৰ একাউণ্টত টকাটো সোমাইছে বা ফোন পে গুগল পে যদি চেক কৰে তেনেহলে কিন্তু আপোনালোকে টকাটো সোমোৱা বুলি গম পাব অৰ্থাৎ যদি যোগ্য কৃষক হয় গতিকে বন্ধুবান্ধৱীসকল যদিও আপোনালোকৰ মেছেজো অহা নাই বা সোমোৱা নাই তেনেহলে আপোনালোকে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ বাবে 3 দিন 4 দিন মান ৰখি দিয়ক কাৰণ ডিবিডিৰ মাধ্যমত প্ৰেৰণ কৰে হয়তো কেতিয়াবা এদিন দুদিন আপোনাৰ সাৰ্ভাৰ ডাউন বা লিংকটো খেলিমেলি হয় তাৰ বাবে এদিন দুদিন লেট হয় বা কিছুমান ধৰক বেংকৰ খেলিমেলিটো এদিন দুদিন লেট হৈ যায় গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদি যোগ্য কৃষক হয় তেনেহলে লাভ কৰিব কিন্তু বিশেষ এটা আপডেট আছে পোন প্ৰথমতে এই আপডেটটো এবাৰ চাই লওক আহি গল ভাল খবৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাল চৰকাৰী ধন অৰ্থাৎ পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধন দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে আৰু দেশৰ 9 কোটি 40 লাখ কৃষকে লাভ কৰিলে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তিৰ ধন ডিবিডিৰ মাধ্যমৰ যোগে 18 নং কিস্তি ধন 2000 টকা সোমাল কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ আৰু হিতাধিকাৰীসকলৰ তালিকাত আপোনালোকৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব নতুন এখন লিষ্ট আহিছে কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীসকলৰ তালিকাৰ নতুন লিষ্টখন যদি নাম আছে তেনেহলে লাভ কৰিব পোন প্ৰথমতে www.pmkishan.government.in সাৰ্চ কৰি আপোনালোকে অফিচিয়েল ওয়েবসাইট আহিব আৰু তাৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্টলৈ বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু এই লিষ্টত আপুনি এটা বিশেষ লিংক পাব অৰ্থাৎ আপোনালোকৰ সন্মুখত কেইটামান অপচন আহিব আৰু তাতে দেখিবলৈ পাব আপোনালোকে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট আৰু ডিস্ট্ৰিক্টৰ ওপৰত সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সন্মুখত আহিব সাব ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ আহিব ভিলেজ আপোনালোকে সেই গোটেইখিনি তথ্যৰ ওপৰত এবাৰ শুদ্ধকৈ ক্লিক কৰি আপোনালোকে নিজৰ বেনিফিচিয়াৰী লিষ্ট চাব পাৰিব আৰু যদি এই তালিকাত আপোনালোকৰ নাম আছে তেনেহলে লাভ কৰিব 18 নং কিস্তি ধন আৰু ধন লাভত অসুবিধা হলে ফোন যোগে দিয়ক অভিযোগ আপোনালোকে অভিযোগো দিব পাৰিব ফোন কলত আৰু 155261 নম্বৰত আপোনালোকে দিব পাৰিব অভিযোগ আৰু 1800115526 আৰু এই বিশেষ নম্বৰ দুটাত দিব পাৰিব অভিযোগ আৰু 011233811092 নম্বৰত দিব পাৰিব আপোনালোকে অভিযোগ যদি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন পাবলৈ কিবা অসুবিধা হৈছে তেনেহলে আপোনালোকে এই বিশেষ তিনিটা নম্বৰত কিন্তু অভিযোগ দিব পাৰিব আৰু বন্ধুবান্ধৱীসকল পোন প্ৰথমতে আপোনালোকে 2 দিন বা 3 দিন ৰখি দিয়ক যদি আপোনালোকে যোগ্য কৃষক হয় তেনেহলে লাভ কৰিব 18 নং কিস্তি ধন কেতিয়াবা সাৰ্ভাৰৰ ডাউনৰ বাবে বা বেংকৰ খেলিমেলিৰ বাবে কিন্তু এদিন দুদিন লেট হয় তেনেকুৱা আগতে হৈ গৈছে গতিকে আপোনালোকে 2 দিন মান ৰখি চাওক তাৰ পিছতে যদি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন নোহোমায় তেনেহলে আপোনালোকে এই বিশেষ নম্বৰ তিনিটাত আপোনালোকে কিন্তু যোগাযোগ কৰি আপোনালোকে অভিযোগ দিব পাৰিব যে আপোনালোকে কিহৰ বাবে পিএম
কিষাণ সন্মান নিধি যোজনাৰ ধনসমূহ পোৱা নাই আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যোনটো ৰেজিষ্টাৰ নাম্বাৰ আছে সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে দিব লাগিব আৰু বন্ধু-বান্ধৱীসকল আৰু বিশেষ নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰিব পাৰিব নিজৰ ঘৰত বহিয়ে তাৰ বাবে আপোনালোকে pmkisan.government.in চাৰ্চ কৰি অফিচিয়েল ৱেবছাইট আহিব আৰু আপোনালোকৰ সন্মুখত আহিব অফিচিয়েল পেজ আৰু তাতে লিখিব পাব নাও ইয়ৰ ষ্টেটাছ আৰু আপোনালোকে সেই নাও ইয়ৰ ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু তাতে আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰটো দি আপোনালোকৰ যোনটো ফোন নম্বৰ আছে সেই ফোন নম্বৰত এটা ইমেইল তাতে এটা মেছেজ যাব OTP যাব আৰু সেই OTPৰ সহায়ত কিন্তু আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব আৰু যদি বেনিফিচিয়াৰী ষ্টেটাছত সকলোখিনি তথ্য ঠিক হৈ আছে তেনেহ'লে লাভ কৰিব PM কিষাণ সন্মান নিধি যোজনা 18 নং কিস্তিখন হয়তো দুদিন লেটকেও লাভ কৰিব পাৰে আৰু যদি দেখে যে লেণ্ড শেডিংটো নহৈ আছে বা গোটেইখিনি ঠিক হৈ আছে কেচিটো নহৈ আছে তেনেহ'লে আপোনালোকে লাভ নকৰিব আৰু যেতিয়া এইখিনি ঠিক কৰিব তেতিয়া আপোনালোকে নেক্সট ইনষ্টলমেণ্টৰ লগত লাভ কৰিব 18 নং কিস্তি ধন গতিকে বন্ধু-বান্ধৱীসকল PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজি পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ যিসকল ছাত্ৰীসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ তেওঁলোকৰ যি প্ৰথম কিস্তি ধন মুকলি কৰিব 6 অক্টোবৰ তাৰিখে অৰ্থাৎ আজিৰ দিনটোত গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি নতুন আপডেট আনিলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ প্ৰথমতে আপডেটটো এবাৰ চাই লওঁ বন্ধুসকল ইয়াতে চাওক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰ্থিক অনুদান প্ৰদানৰ ৰাজ্যজোৰা কাৰ্যসূচী 6 অক্টোবৰ 2024 দিনৰ 11 বজাৰ পৰা কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা বন্ধুসকল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাহিৰে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত নাম ভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলে উদ্গনি যোগাৰৰ এক অভিলাষী আঁচনি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু বন্ধুসকল নিযুত মইনা আঁচনি হৈছে বাল্য বিবাহৰ দৰে সামাজিক ব্যাপী প্ৰতিৰোধৰ উদ্দেশ্য গ্ৰহণ কৰা এক শক্তিশালী পদক্ষেপ আৰু আগন্তুক 3টা বৰ্ষত এই আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীসকলক সামৰি লোৱাৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে আৰু প্ৰথম বছৰৰ মুঠ ছাত্ৰী 1,59,093 গৰাকী উচ্চ শিক্ষা হৈছে 57,635 গৰাকী আৰু মাধ্যমিক শিক্ষা হৈছে 1,01,458 গৰাকী চলিত বিত্তীয় বৰ্ষত 240 কোটি টকাৰ অনুদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে অৰ্থাৎ যিসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আবেদন কৰিছিলে তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন 6 অক্টোবৰ তাৰিখে মুকলি কৰিব ৰাজ্য চৰকাৰে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ যিসকলে ছাত্ৰীয়ে নিযুত মইনা আঁচনি আবেদন কৰিছিলে তেওঁলোকলৈ ভাল খবৰ আজিৰ দিনটোতে তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিব ৰাজ্য চৰকাৰে অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে ডিবিডিৰ মাধ্যমত এই টকা লাভ কৰিব নিজৰ বেংক একাউণ্টত গতিকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যিসকলে আবেদন কৰিছিলে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বাবে ভাল খবৰ গতিকে ভিডিঅ'টো সকলো ছাত্ৰ-ছাত্ৰীৰ মাজতে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কাৰণ সকলোৱে যাতে গম পায় যে আজিৰ দিনটো তেওঁলোকৰ বেংকত সোমাব এই ধন গতিকে আজি আছিলে নিযুত মইনা আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট যদি নিযুত মইনা আঁচনিক লৈ কিবা জানিবলগীয়া সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0 লৈ অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা বন্ধু-বান্ধৱীসকল যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকলৈ ভাল খবৰ অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব ক'ত ফৰ্ম পাব আৰু কেনেকৈ ফিল আপ কৰিব সবিশেষ জানক আৰু বন্ধু-বান্ধৱীসকল যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি 2.0 বা 1.0 অধীনত যিসকলে হিতাধিকাৰী আছে পূৰ্বৰ পৰাই ধনসমূহ পাইছিলে তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব নে নাই বহুতে মোক কমেণ্ট কৰি সুধিছে চাওক বন্ধু-বান্ধৱীসকল যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অৰ্থাৎ যেতিয়া অৰুণোদয় আঁচনি উদ্ভাৱন কৰিছিলে তেতিয়া বহুতো হিতাধিকাৰীসকলৰ হয়তো বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাছিলে আৰু বহুতৰ হয়তো ৰেচন কাৰ্ড নথকা পৰিয়ালেও অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে আৰু কিছুমানৰ ঘৰত হয়তো আধাৰ কাৰ্ডো নাছিলে সেইটো সময়ত তেওঁলোকে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে আৰু কিছুমানৰ ঘৰত হয়তো তেতিয়াৰ দিনত হয়তো চৰকাৰী চাকৰি নাছিলে সেইটো সময়ত আৰু আজিৰ দিনত হয়তো তেওঁলোকৰ ঘৰত অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো চৰকাৰী চাকৰি হৈছে গতিকে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব আৰু সেইবাবেই ৰাজ্য চৰকাৰে নতুনকৈ পদক্ষেপ লৈছে যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকেও নতুনকৈ আবেদন কৰিব লাগিব আৰু যিসকলে যাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আধাৰ কাৰ্ড আছে তেওঁলোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব আৰু নতুনকৈ ৰাজ্যত আপোনাৰ 10,000কৈ প্ৰতিটো সমষ্টিতে নতুনকৈ 3.0 আবেদন কৰিব লাগিব আৰু পূৰ্বৰ 20,000 হিতাধিকাৰীসকলে আবেদন কৰিব লাগিব সৰ্বমুঠ 30,000কৈ প্ৰতিটো সমষ্টিতে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি 3.0 কেতিয়াবা আপোনাৰ সমষ্টি অনুযায়ী অলপ কম বেছি হ'ব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে বন্ধু-বান্ধৱীসকল কথাটো হ'ল অৰুণোদয় আঁচনি 3.0 ফৰ্মখন ক'ত পাব কেনেকৈ আবেদন কৰিব চাওক বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিনমান আগতে ঘোষণা কৰিছে যে
অৰুণোদয় 3.0 ক লৈ ডিসি কোৰ্টত এখন সভা হ'ব আৰু সেই সভাত আলোচনা হ'ব অৰ্থাৎ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব যে নতুনকৈ অৰুণোদয় ফৰ্মখন ক'ত বিতৰণ কৰিব কেনেকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু ইতিমধ্যে সেই সভাত আপোনাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই যাৰ বাবে আপোনালোকৰ মাজত এতিয়ালৈকে ফৰ্মখন বিতৰণ কৰা নাই আৰু ক'ত কৰিব কেনেকৈ কৰিব হয়তো ব্লকৰ যোগেদি কৰিব নতুনকৈ ফৰ্মৰ ব্যৱস্থা আৰু নহলে ডিসি কোডৰ জৰিয়তে নতুনকৈ ফৰ্ম দিয়াৰ ব্যৱস্থা কৰিব কাৰণ এতিয়া বৰ্তমান গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হওক বা প্ৰেচিডেন্ট সেক্ৰেটাৰী হওক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহত আছে গতিকে পঞ্চায়তত নহব আৰু তাৰ বাবে তেওঁলোকে পৰ্যালোচনা চলি আছে যে কেনেকৈ ক'ত বিতৰণ কৰিব আৰু চূড়ান্ত সিদ্ধান্ত হয়তো আহিবলগীয়া 2-1 ভিতৰতে বা 2-3 দিনৰ ভিতৰতে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব কেনেকৈ ক'ত আবেদনৰ ফৰ্মখন দিব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব সবিশেষ ডিটেইলছ ঘোষণা কৰিব ডিসি কোডৰ উপায়ুক্তসকলে অতি শীঘ্ৰেই গতিকে আপোনালোকে যেতিয়া ঘোষণা কৰে লগালগ আপোনালোকৰ মাজত মই ভিডিঅ' এটা বনাই আগবঢ়াই দিম আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকক সবিশেষ আপডেটসমূহ পাই থাকিব আৰু এতিয়ালৈকে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই হয়তো 2-1 ভিতৰত হৈ যাব তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু অৰুণোদয় 3.0 লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আছিলে গতিকে যদি অৰুণোদয় 3.0 লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ মহিলাসকলৰ বাবে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰতি মাহতে মহিলাসকলক দিব 2100 টকাকৈ আৰু 500 টকাত গেছ সিলিণ্ডাৰ প্ৰদান কৰিব পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক বন্ধুবান্ধৱীসকল ইয়াতে চাওক 500 টকাত দিম গেছ সিলিণ্ডাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বৃহৎ ঘোষণা লাখ লাখ লোকক উদ্দেশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহৎ ঘোষণা আৰু 500 টকাত গেছ সিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মহিলাক মাহে 2100 টকা দিয়াৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু নতুনকৈ 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশাক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লোকৰণ্য সভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু যিয়ে প্ৰতিশ্ৰুতি দিছো সকলোৱে পূৰণ কৰিম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আৰু লাখ লাখ লোকক উদ্দেশ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 500 টকাত গেছ সিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে মহিলাসকলক দিব প্ৰতি মাহে 2100 টকাকৈ দিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিলে আৰু বন্ধুসকল এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত গৈ এক সভাত গৈ হাৰিয়ানাৰ যি মহিলাসকল আছে তেওঁলোকক প্ৰতি মাহে 2100 টকাকৈ দিম বুলি ঘোষণা কৰিলে আৰু 500 টকাত গেছ সিলিণ্ডাৰ দিম বুলি ক'লে আৰু 2 লাখ নিবনুৱাক চাকৰি দিম বুলি ইতিমধ্যে আশাক দিলে আৰু যিয়ে কমেন্ট কৰিছে অৰ্থাৎ যিয়ে তেওঁলোকক আশা দিছে সেই আশা পূৰ্ণ কৰিম বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গতিকে বন্ধু-বান্ধৱীসকল এইটো অসমৰ বাবে নহয় এইটো হাৰিয়ানাত গৈ কৈছে গতিকে আপোনালোকে ভালকে বুজি লওক আৰু বন্ধু-বান্ধৱীসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে তেনেহলে কমেন্ট কৰি জনাব যদি পিএম কিষাণক লৈ কিবা জানিবলগীয়া আছে সুধিবলগীয়া আছে কমেন্ট কৰিব বা যিকোনো আঁচনিক লৈ যদি কিবা আপোনালোকে জানিবলগীয়া বা সুধিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকে সকলোৱে কমেন্ট কৰি জনাব আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰ মাজতে শ্বেয়াৰ কৰক কাৰণ এই আপডেট কেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত ধন্যবাদ জয় আই অসম